নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী টয়লেট লৈ আপোনালোকক কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো আপোনালোকে যদি চৰকাৰী টয়লেট পোৱাৰ বাবে এপ্লিকেশ্যন কৰিছিল তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল মানুহে চৰকাৰী টয়লেট এতিয়ালৈকে পোৱা নাই সেই সকল মানুহৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছিল স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 আঁচনি। এইখন আঁচনিৰ চৰকাৰী টয়লেট পোৱাৰ বাবে যিসকল মানুহে আবেদন কৰিছিল সেই সকল মানুহৰ ভিতৰত বহু মানুহৰ নাম ইতিমধ্যে চৰকাৰী টয়লেটৰ পৰা কৰ্তন হৈছে। তো কি কাৰণত কৰ্তন হৈছে, কোনবোৰ যোগ্যতা থাকিলে আপোনালোকে চৰকাৰী টয়লেট লাভ কৰিব সেয়া বিস্তাৰিত জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মাই স্কিম পৰ্টেলৰ ফালৰ পৰা চৰকাৰী টয়লেট প্ৰদানক লৈ এনেকুৱা কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। ইয়াতে কি কোৱা হৈছে, কোনবোৰ মানুহে চৰকাৰী টয়লেট লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ইয়াতে লিখা আছে যিবোৰ গাঁৱত শৌচাগাৰ নাই আৰু চৰকাৰী অন্য কোনো কাৰ্যসূচীৰ অধীনত শৌচাগাৰ নিৰ্মাণৰ বাবে কোনো সুবিধা লাভ কৰা নাই, সেইবোৰ পৰিয়ালে লাভ কৰিব চৰকাৰী টয়লেট। তাৰপিছত কোৱা হৈছে BPL অনুসূচিত জাতি অনুসূচিত জনজাতি শাৰীৰিকভাৱে সক্ষম ব্যক্তি থকা পৰিয়াল, ঘৰুৱা ঘৰ থকা শ্ৰমিক পৰিয়াল। তাৰপিছত কৈছে ক্ষুদ্ৰ প্ৰান্তীয় কৃষক আৰু মহিলা মুৰব্বীৰ পৰিয়াল, যিবোৰ গাঁৱত শৌচাগাৰ নাই আৰু আগতে চৰকাৰী অন্য কোনো কাৰ্যসূচীৰ অধীনত শৌচাগাৰ নিৰ্মাণৰ বাবে কোনো সুবিধা লাভ কৰা নাই, সেইবোৰহে স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ অধীনত শৌচাগাৰ নিৰ্মাণৰ বাবে লাভ কৰিব আৰ্থিক সাহায্য। তো আপোনালোকৰ অঞ্চলত যদি আগৰ প্ৰায় কোনো চৰকাৰী টয়লেট লাভ কৰা নাই বা চৰকাৰে কোনো চৰকাৰী টয়লেট প্ৰদান কৰা নাছিল তেন্তে আপোনালোকে এইখন আঁচনিৰ বাবে যোগ্য। আৰু আপোনালোকৰ পৰিয়ালে যদি আগৰ প্ৰায় চৰকাৰী টয়লেট লাভ কৰিছে তেন্তে আপুনি চৰকাৰী টয়লেট এইখন আঁচনিৰ জৰিয়তে লাভ নকৰে। তো আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যই চৰকাৰী টয়লেট পাই থাকিলে আপুনি যদি আবেদন কৰে তেন্তে আপোনাৰ নাম কৰ্তন হ'ব পাৰে চৰকাৰী টয়লেটৰ লিষ্টৰ পৰা। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তাৰপিছত লিখা আছে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াল, দৰিদ্ৰ সীমাৰেখাৰ ওপৰত বসবাস কৰা পৰিয়াল বা APL কেটেগৰীৰ পৰিয়ালেও লাভ কৰিব চৰকাৰী টয়লেট যদিহে নিজা কোনো শৌচাগাৰ নাই, সেই ক্ষেত্ৰত আপোনালোকে কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে শ্ৰমিক, ক্ষুদ্ৰ কৃষক, প্ৰান্তীয় কৃষক, মহিলা মুৰব্বীৰ পৰিয়ালসকলেও লাভ কৰিব চৰকাৰী টয়লেট যদিহে আপোনাৰ পৰিয়ালৰ কোনো সদস্য আগতে চৰকাৰী টয়লেট পোৱা নাছিল, কেৱল মাত্ৰ সেই ক্ষেত্ৰতহে আপোনালোকে চৰকাৰী টয়লেট লাভ কৰিব। আৰু যিসকল পৰিয়ালৰ কোনো সদস্যই চৰকাৰী টয়লেট আগতে লাভ কৰিছে সেইসমূহ পৰিয়ালৰ সদস্যৰ নাম ইতিমধ্যে চৰকাৰী টয়লেটৰ পৰা কৰ্তন হৈছে। আৰু যিসকল যোগ্য হিতাধিকাৰী সেইসকলক চৰকাৰে 12,000কৈ টকা প্ৰদান কৰিব।